Welcome to Ambition Ground. আজিৰ ভিডিঅ'টো হিয়তৰ বাবে যিহতে কম্পিটিটিভ এক্সাম দিয়ে আৰু বছৰে বছৰে কম্পিটিটিভ এক্সাম দিয়াৰ পিছতো ভাল সুফল পোৱা নাই। বাৰে বাৰে কম্পিটিটিভ এক্সাম দি আছে আপোনালোকে বাৰে বাৰে ফেল হ'ব লগা হৈছে। তো কিহৰ কাৰণে বাৰে বাৰে ফেল হ'ব লগা হৈছে? এনেকুৱা ৰেকৰ্ড আছে 5 বছৰ 6 বছৰৰ পৰা কিছুমান ষ্টুডেণ্টে প্ৰেক্টিছ কৰি আছে, কম্পিটিশ্যন কৰি আছে, কিন্তু ভাল সুফল একো পোৱা নাই। প্ৰত্যেকবাৰে সিলেকশ্যন নোপোৱা ৰিজাল্ট যেন আমাৰ আহি যায়। তো কিহৰ কাৰণে এইটো হ'ব লগা হৈছে? কাৰণটো এবাৰ ভাবি চাইছেনে কেতিয়াবা? তো আজি আমি এই ভিডিঅ'ত গোটেইখিনি ডিছকাছ কৰিম আৰু শেষলৈ আপোনালোকক সলিউশ্যনো দিম যে সোনকালে কেনেকৈ আপোনালোকে পাছ কৰিব পাৰিব যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম, কাৰ বাবে কোনটো কম্পিটিটিভ এক্সাম ঠিক হ'ব, প্ৰত্যেকটো কথা ডিছকাছ কৰা হ'ব। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰে তেতিয়াহ'লে কিন্তু মই যদি কিবা এটা কথা মাজত কওঁ লাষ্টৰ কথাৰ লগত আপোনালোকে কিন্তু ৰিলেট কৰিব নোৱাৰিব। সেইকাৰণে কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব যে মই কি ক'ব বিচাৰিছোঁ। যদি আপোনালোকে ভাবে যে ভিডিঅ'টো দৰকাৰ, মোৰ অলপ হ'লেও উপকাৰ হ'ব। তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, বেচিকেলি যদি আপোনালোকে লক্ষ্য কৰে অসমৰ পৰা 2 লাখ ষ্টুডেণ্টে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰে, কিন্তু পৰীক্ষা দিবলৈ যায় 1.5 লাখ। ডেট মিনছ 1.5 লাখ ষ্টুডেণ্টে পৰীক্ষা দিবলৈ যায় আৰু 50,000 ষ্টুডেণ্টে ফৰ্ম ফিল আপে যেন ৰৈ যায়, পৰীক্ষা দিবলৈ নাযায়। আৰু আপোনালোকে শুনি আচৰিত হ'ব, এই 1.5 লাখ ষ্টুডেণ্টৰ ভিতৰত মাত্ৰ 30,000 ষ্টুডেণ্ট এনেকুৱা আছে যিহঁতে একমাত্ৰ পঢ়ি পেলাই এক্সাম দিবলৈ যায়। ৰেষ্ট অফ 1,20,000 ষ্টুডেণ্ট এনে পৰীক্ষা দিবলৈ যায়। ফৰ্ম ফিল আপ কৰিছে, ভেকেঞ্চি আহিছে, ক'ৰবাৰ পৰা শুনিছে, পৰীক্ষা দিবলৈ গুচি গৈছে। ভালকৈ পঢ়া নাই, ষ্টাডি কৰা নাই, কিছুমানে গম পায় কেনেকৈ পঢ়িব লাগে, কিছুমানে গমেই নাপায়, পৰীক্ষা দিবলৈ গুচি গ'ল। এনেকৈ চিলেকশ্যন নহয় ন। আজিকালি কম্পিটিশ্যন বহুত বেছি হৈ গৈছে। আগতে আপোনালোকৰ এই 30,000 ষ্টুডেণ্টৰ মাজত কম্পিটিশ্যন কৰিব লাগিব, দেন কিন্তু বেলেগ ৰেষ্ট অফ দ্য পাৰ্টৰ কথা আহিব। কাৰণ ভেকেঞ্চি কিন্তু 1,000 বা 2,000 আহে। আপোনাৰ 30,000 ষ্টুডেণ্ট কিন্তু কম্পিটিশ্যন কৰা মেইন ষ্টুডেণ্ট আছেই। ইহঁতৰ লগত আপোনালোকে কম্পিটিশ্যন কৰক। এই যে ৰেষ্ট অফ 1,20,000 আছে, ইহঁতৰ লগত কম্পিটিশ্যন কৰি একো লাভ নাই, কাৰণ ইহঁতে এনেই পৰীক্ষা দিবলৈ যায়। তো আমি এনে ভয় কৰোঁ যে এক্সামত পাছ কৰা ইমান টাফ, বহুত কম্পিটিশ্যন একচুৱেলি আপোনালোকৰ এই 30,000ৰ মাজত, 1,20,000ৰ মাজত একো কম্পিটিশ্যন নাই। তো ইয়াৰ বাবে আপোনালোকক জানিব লাগিব যে ৰুট কি হয়, দিশ কি হয়, মই কেনেকৈ পাছ কৰিব পাৰিম, কোনফালে মোৰ যাব লাগিব। তো সেইটো হৈছে মেইন কথা, বুজি পাইছে? তো যদি মই গভৰ্ণমেণ্ট অফ আছাম আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গোটেই মিলাই পেলাই লওঁ, তেতিয়াহ'লে প্ৰত্যেকটো বছৰত মোৰ দেন 50,000 মানে 50,000ৰো বেছি ভেকেঞ্চি আহে, প্ৰত্যেক বছৰে আহে। এই বছৰটো বহুত ভেকেঞ্চি আহিছে। এই বছৰ মিছ মই 2019ৰ কথা কৈছোঁ, কাৰণ ইয়াতে ৰেলৱে NTPC গ্ৰুপ ডিৰ 1 লাখৰ ওপৰত ভেকেঞ্চি আছিলে। তো মই বেচিকেলি প্ৰত্যেক বছৰৰ কথা কৈছোঁ, মোৰ দেন 50,000 ভেকেঞ্চি আহে। তথাপি আমাৰ কিন্তু ফেইল কৰিবলগীয়া হয়। এতিয়া চাওক, মই এটা এক্সাম্পল দিছোঁ, উদাহৰণ দি এটা মই বুজাইছোঁ। ধৰি লওক আপুনি গুৱাহাটীৰ পৰা দিল্লীলৈ যাব। গুৱাহাটীৰ পৰা ক'ত যাব? দিল্লীলৈকে যাব। এতিয়া গুৱাহাটীৰ পৰা দিল্লী যাবলৈ হ'লে আপুনি বাছত যাব পাৰিব, নহ'লে ট্ৰেইনত যাব পাৰিব, আৰু নহ'লে ফ্লাইটত যাব পাৰিব। এতিয়া কথা হ'ল, যদি আপুনি বাছত যায় তেতিয়াহ'লে আপোনাৰ লাগিব সময় 5 দিন গুৱাহাটীৰ পৰা দিল্লীলৈ। যদি আপুনি ট্ৰেইনত যায় তেতিয়াহ'লে লাগিব আপোনালোকৰ 2 দিন গুৱাহাটীৰ পৰা দিল্লীলৈ। যদি আপুনি ফ্লাইটত যায় তেতিয়াহ'লে কিন্তু আপোনাৰ সময় লাগিব 1 ঘণ্টাৰ পৰা 2 ঘণ্টা। বুজি পাইছে? তেতিয়াহ'লে আপুনি কোনটোত যাব? নিশ্চয় আপোনালোকে ফ্লাইটত যাব, ট্ৰেইন আৰু বাছত নাযায়। কাৰণ কি? কাৰণ হ'ল ট্ৰেইন আৰু বাছত সময় বেছি লাগিব। ফ্লাইটত মই 1-1.5 ঘণ্টাৰ ভিতৰত দিল্লী পাই আছোঁ। এতিয়া কথা হ'ল, আপোনালোকে ফ্লাইটটো কিয় চুজ কৰিলে? ফ্লাইটটো এইকাৰণে চুজ কৰিলে কাৰণ ফ্লাইটটো হ'ল শ্বৰ্টকাট। তো এক্সামতো তেনেকুৱা কথা, আপোনালোকৰ শ্বৰ্টকাট এপ্লাই কৰিব লাগিব। নাম্বাৰ 1 টিপছ হ'ল শ্বৰ্টকাট এপ্লাই কৰিব লাগিব। এতিয়া দ্বিতীয় কথা হ'ল, এই যে আপোনালোকে ফ্লাইটত যাব, তাৰে কাৰণে কিন্তু আপোনালোকৰ পৰ্যাপ্ত পৰিমাণে পইচা লাগিব। পইচা নোহোৱাকৈ কিন্তু আপুনি ফ্লাইটত যাব নোৱাৰিব। কিয়নো আপোনালোকে যদি ট্ৰেইনত যায় গুৱাহাটীৰ পৰা দিল্লীলৈকে, আপুনি কিন্তু 1,000 ৰুপিছত গুচি যাব পাৰিব, কিন্তু ফ্লাইটত নোৱাৰে। কিন্তু ফ্লাইটত আপোনাৰ কিন্তু 5,000 to 6,000 লাগিব, নহয়নে? তো এই যে পৰ্যাপ্ত পৰিমাণ পইচা যে লাগিব আপোনালোকৰ, এই পইচাটো মই এক্সামৰ লগত ৰিলেট কৰিছোঁ সময়। আপোনালোকৰ নিজকে সময় দিব লাগিব যদি আপুনি ভাল এটা ৰিজাল্ট পাব বিচাৰে উইথ শ্বৰ্টকাট ডাইৰেকশ্যন। তো বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ? তো আপোনাৰ মেইন হৈছে শ্বৰ্টকাট বিচৰা। যদি আপুনি ভাবে যে মই বাছত যাম, ট্ৰেইনত যাম, তেতিয়াহ'লে কিন্তু কোনোবা ফ্লাইটত গুচি দিল্লী পাই যাব আৰু আপুনি ৰাস্তাতে থাকি যাব। তো তেনেকুৱা হোৱা নাইনে আমাৰ এক্সামৰ ক্ষেত্ৰত? তেনেকুৱাই হৈছে। আমি একচুৱেলি মেইন ডাইৰেকশ্যনটো বিচাৰি পোৱা নাই যে কোনপিনে আমাৰ গ'লে আমি সোনকালে দিল্লী পাম।
আমি কি কৰিছোঁ ফৰ্ম ফিল আপ কৰিছোঁ আৰু ট্ৰেইনত উঠিছোঁ সময় লাগিছে আমাৰ 2 দিন 3 দিন তো এফালে কি কৰিছে বেলেগ কিছুমানে কি কৰিছে ফ্লাইটত গৈ পেলাই সোনকালে দিল্লী পাই গৈছে দ্যাট মিন্স পাছ কৰি গ'ল এক্সাম আৰু আপুনি টেনশ্যন ৰৈ থাকিল তো তেনেকুৱা কেতিয়াও নকৰিব মেইন লাগিব আপোনালোকৰ ডাইৰেকশ্যন আৰু নিজকে সময় দিব লাগিব তো ডাইৰেকশ্যনতে মই ফাৰ্ষ্ট টিপছ কি দিলোঁ আপোনালোকৰ শ্বৰ্টকাট ইউজ কৰিব লাগিব শ্বৰ্টকাট ইউজ নকৰাকৈ আপুনি কোনো এক্সাম পাছ কৰাটো অলপমান টান হৈ পৰে শ্বৰ্টকাট মিন্স আপোনালোকৰ মেথছতো শ্বৰ্টকাট আছে ৰিজনিং শ্বৰ্টকাট আছে ইংলিছতো শ্বৰ্টকাট আছে ইভেন জিকেতো শ্বৰ্টকাট আছে জিকেত কি শ্বৰ্টকাট আছে জিকে আপোনালোকে কেনেকৈ মনত ৰাখিব এইবিলাক গোটেইখিনি শ্বৰ্টকাট আছে বুজি পাইছে এতিয়া সেকেন্ড টিপছলৈ মই কৈছোঁ মই এতিয়া তিনিটা কেটেগৰীক ভাগ কৰিম আপোনালোকৰ এক্সামবোৰ ফাৰ্ষ্ট কেটেগৰী হ'ল 10 বেষ্ট এক্সামিনেশ্যন সেকেন্ড হল হায়াৰ সেকেন্ডাৰী মানে 12 বেষ্ট এক্সামিনেশ্যন আৰু থাৰ্ড হল গ্ৰেজুৱেশ্যন বেষ্ট এক্সামিনেশ্যন এতিয়া ক্লাছ 10 বেষ্ট এক্সামিনেশ্যনত কোনবোৰ পৰে এছএছচি এমটিএছ মাল্টি টাস্কিং ষ্টাফ লগতে পিয়নৰ এক্সামবোৰ হয় আমাৰ গভৰ্ণমেণ্ট অফ আসামত পিয়নৰ এক্সামবোৰ হয় সেইবোৰ হৈছে ক্লাছ 10 বেষ্ট এক্সামিনেশ্যন বা এটেণ্ডেণ্ট পোষ্ট হ'ব পাৰে তেনেকুৱা ধৰণৰ এতিয়া হায়াৰ সেকেন্ডাৰী বেষ্ট এক্সামিনেশ্যনত হয় আপোনালোকৰ ছেকশ্যন এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট তেনেকুৱা ধৰণৰ এক্সাম এছএছচি চিএইচএছএল কক সেইবোৰ এক্সাম হৈ যাব হায়াৰ সেকেন্ডাৰী বেষ্ট আৰু গ্ৰেজুৱেশ্যন বেষ্ট এক্সামিনেশ্যনত বেছি পোষ্টবিলাক সামৰি লোৱা হয় তাতে জুনিয়ৰ এছিষ্টেণ্ট হ'ব পাৰে ছুপাৰিনটেণ্ডেণ্ট হ'ব পাৰে অফিচাৰ লেভেলৰ পোষ্টবিলাক হ'ব পাৰে তো গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী বেছিকেলি ছেম থাকে তেনেকুৱা ধৰণৰ কথা এতিয়া আপোনালোকৰ মেইন হৈছে এটা এক্সাম যিকোনো এটা এক্সাম চুজ কৰি ল'ব লাগিব যদি আপুনি বেছি এক্সাম চুজ কৰি লয় তেতিয়াহ'লে কিন্তু আপুনি ভিৰত হেৰাই যাব তো অলৱেজ কি কৰিব ভিৰৰ মাজত নাথাকিব নিজকে বেলেগ কৰি লোৱাৰ চেষ্টা কৰক কাৰণ আপুনি যদি বেলেগতকৈ বেলেগ নহয় তেতিয়াহ'লে কিন্তু মই কৈছোঁ আপোনালোকে ভিৰৰ মাজত নিজৰ পৰা কেতিয়া হেৰাই যাব গমেই নাপাব তো সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে এটা এক্সাম যিকোনো চুজ কৰক এটা এক্সাম মানে মই তেনেকুৱা কোৱা নাই যে আপোনালোকে অকল আসাম পুলিচে দিয়ক বা এটা এক্সাম মানে কোৱা নাই অকল আপুনি ইৰিগেশ্যনে দিয়ক তেনেকুৱা নহয় কথাটো ভালকৈ মাইণ্ড কৰিব যদি আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন ক্লাছ 10 হয় তেনেহ'লে অকল আপুনি পিয়নৰ কাৰণেহে এপ্লাই কৰক বা এটেণ্ডেণ্ট বা এছএছচি এমটিএছৰ কাৰণে এপ্লাই কৰক যদি আপোনাৰ হায়াৰ সেকেন্ডাৰী হায়েষ্ট কোৱালিফিকেশ্যন হয় তেনেহ'লে আপুনি হায়াৰ সেকেন্ডাৰী পোষ্টবোৰৰ কাৰণেতো এপ্লাই কৰিবই ডেফিনেটলি লগতে ক্লাছ 10 পোষ্টবিলাকৰ কাৰণেও এপ্লাই কৰিব যদি আপোনাৰ কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন অৰ মাষ্টাৰ ডিগ্ৰী তেনেহ'লে আপুনি গ্ৰেজুৱেশ্যনৰ পোষ্টবিলাকৰ কাৰণেতো এপ্লাই কৰিব লগতে হায়াৰ সেকেন্ডাৰী এণ্ড ক্লাছ 10 বেষ্ট এক্সামৰ কাৰণেও এপ্লাই কৰিব এতিয়া কথা হৈছে মই যে কৈছোঁ আপোনালোকৰ যিকোনো এটা চুজ কৰিব লাগিব তো যিকোনো এটা চুজ মিন্স ভালকৈ মনত ৰাখিব কথাটো আপুনি যদি গভৰ্ণমেণ্ট অফ আসামৰ এক্সামবোৰ চাবলৈ যায় তেতিয়াহ'লে কিন্তু চিলেবাছ থাকে কি মেথছ ৰিজনিং জিকে এণ্ড ইংলিছ এই চাৰিটা হৈছে আপোনাৰ মেইন চিলেবাছ মেথছ ৰিজনিং জিকে এণ্ড ইংলিছ সেম আপুনি যদি চেণ্ট্ৰেলৰ এক্সামবিলাকত যায় তাতেও কিন্তু সেম চিলেবাছ মেথছ ৰিজনিং জিকে এণ্ড ইংলিছ কিন্তু কথাটো অলপমান বেলেগ কি কথাটো বেলেগ যদি আপুনি অকল অসমৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰে তেতিয়াহ'লে আপোনালোকৰ মেথছ আৰু ৰিজনিঙৰ পৰ্চনখিনি একেবাৰো লগতে কি হ'ব ইংলিছখিনি অলপমান উইক হ'লেও অসুবিধা নাই যদি আপুনি চেণ্ট্ৰেল পৰীক্ষা দিবলৈ যায় ইংলিছত কিন্তু অলপমান ষ্ট্ৰং হ'ব লাগিব লগতে মই কি কৈছোঁ জিকেৰ ক্ষেত্ৰত কিন্তু চেণ্ট্ৰেলত বেলেগ ধৰণৰ জিকে আহে অসমত কিন্তু টোটেলি বেলেগ ধৰণৰ জিকে আহে তো আপোনালোকে ডাইৰেকশ্যন নজনাকৈ ডাইৰেক্টলি আপুনি কি কৰিছে চেণ্ট্ৰেলৰো প্ৰিপাৰেশ্যন কৰিছে অসমৰো প্ৰিপাৰেশ্যন কৰিছে তেতিয়াহ'লে কিন্তু প্ৰব্লেম হৈ যাব এতিয়া চেণ্ট্ৰেল আৰু অসমৰ প্ৰিপাৰেশ্যন একেলগে কৰিব পাৰে তেনেহ'লে আপোনালোকৰ চেণ্ট্ৰেলৰ কাৰণেহে প্ৰিপাৰেশ্যন ল'ব লাগিব অসমৰ এক্সামবিলাক তাৰ ভিতৰত সোমাই যাব এতিয়া আপুনি চেণ্ট্ৰেলৰ কাৰণেও ভালকৈ পঢ়া নাই অসমৰ কাৰণেও ভালকৈ পঢ়া নাই এপ্লাই কৰিছে দুইটাই তেতিয়াহ'লে কিন্তু আপুনি বছৰে ফেইলে কৰি থাকিব বুজি পাইছে মই কি কথাটো কৈছোঁ এতিয়া সেকেন্ড কথা চাওক যদি কিছুমানে এনেকুৱা আমাৰ কিছুমান ছাবস্ক্ৰাইবাৰ ওলাই যাব যে ইহঁতে কি কৰিছে IBPSৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে বা প্ৰিপাৰেশ্যন কৰি আছে IBPS মানে মই বেংকিং ছেক্টৰৰ কথা কৈছোঁ এয়া IBPS ক্লাৰ্ক পিও হ'ব পাৰে SBI ক্লাৰ্ক পিও হ'ব পাৰে যিকোনো ধৰণৰ বেংকিং ছেক্টৰৰ এক্সাম বেংকিঙৰ চিলেবাছ আৰু আমাৰ SSC চিলেবাছ আৰু গভৰ্ণমেণ্ট অফ আসামৰ চিলেবাছ কিন্তু টোটেলি বেলেগ কিয় বেলেগ কাৰণ আপুনি যদি বেংকিঙত যায় আপোনালোকক কিন্তু হাইয়েষ্ট প্ৰিপাৰেশ্যন লাগিব কিয়নো আপোনালোকক সময় বেছি দিব লাগিব আপুনি যদি ভাবে মই 2 ঘণ্টা 3 ঘণ্টা দি পেলাই বেংকিং ক্লিয়াৰ কৰিম ইট ইজ নট পচিবল কাৰণ কম্পিটিশ্যন টু মাছ হাই হৈ গৈছে এতিয়া তাৰে কাৰণে আপোনালোকক বহুত সময় দিব লাগিব বহুত প্ৰেক্টিছ কৰিব লাগিব বেংকিং মেইন হৈছে আপোনালোকৰ প্ৰেক্টিছ কিন্তু অসমত তেনেকুৱা নহয় কিন্তু ইমান প্ৰেক্টিছ নকৰিলেও হ'ব যদি আপুনি ডাইৰেকশ্যনবিলাক ভালকৈ গম পায় অসমৰ এক্সামত বহুত সুবিধা ক্লিয়াৰ কৰাটো কিয়নো তাতে কিছুমান সেই কুৱেশ্যনবিলাকে ঘূৰাই পকাই দি থাকে তো আমি এইবিলাক চেনেলত ধীৰে ধীৰে আপলোড কৰিম আপোনালোকৰ বাবে এতিয়া চাওক যদি আপোনালোকে বেংকিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰে অকল বেংকিঙে কৰিব
তাতে কিন্তু অসমৰ বাবেও আহিব নালাগে এছএছচিৰ কাৰণে প্ৰিপাৰেশ্যন নকৰিব আৰু যিহতে এছএছচিৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে ইহতে কিন্তু বেংকিঙৰ কাৰণে প্ৰিপাৰেশ্যন নকৰিব কিয়নো এছএছচি আৰু বেংকিং মই কৈছিলোঁ টোটেলি বেলেগ বেংকিঙত কি থাকে অনলি জেনাৰেল এৱাৰনেছ আৰু এছএছচিত থাকে জেনাৰেল নলেজ ধৰিব পাৰিছে দ্যাট মিন্স জেনাৰেল ষ্টাডিজ দুটা ফাৰ্কটো বুজিবলৈ ট্ৰাই কৰিব বেংকিঙত কি থাকে জেনাৰেল এৱাৰনেছ মানে অকল আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ লগতে জেনাৰেল এৱাৰনেছত যিখিনি ছেকশ্যন আছে এইখিনি মানে কি ঘটনা ঘটি আছে ৰিসেন্টলি সেইবোৰ বেছিকৈ সোধা হয় ষ্টেটিক জিকে কমকৈ সোধা হয় আৰু আপোনালোকৰ এছএছচিত কি হয় জেনাৰেল ষ্টাডিজ মানে আপোনালোকৰ গোটেইখিনি চাব লাগিব ইকনমিক্স কক পলিটিকেল কক এভৰিথিং চাব লাগিব আপোনালোকৰ তো হেয়াৰ ডিফাৰেন্সটো আহিছে আৰু ইংলিছৰ ক্ষেত্ৰত কি আহিছে বেংকিঙৰ ইংলিছটো টু মাছ হাই যদি আপুনি এছএছচি বা আসাম গভৰ্ণমেণ্টৰ লগত কম্পেয়াৰ কৰে বুজি পাইছে আৰু অসমৰ এক্সামত কি হয় অসমৰ এক্সামত আপোনালোকৰ মেথছটো অলপমান ভালকৈ জানিব লাগিব তাতে হৈছে আপোনালোকৰ ৱাৰ্ড প্ৰব্লেম সোধে মেথছত বুজি পাইছে ৱাৰ্ড প্ৰব্লেম সোধে দেন হৈছে আপোনালোকৰ ৰিজনিং কম সোধে বহুত কম সোধে ইংলিছ বেছি জানিব নালাগে অলপমান আপোনালোকে ট্ৰাই কৰিলে হয় আৰু জিকেৰ কাৰণে আপোনালোকৰ মেইন হৈছে অসমৰ জিকেটো বেছিকৈ সোধা হয় তো সেইকাৰণে মই কৈছোঁ যে অসমৰ এক্সাম আৰু চেণ্ট্ৰেলৰ এক্সাম টোটেলি কিন্তু বেলেগ হয় তো সেইকাৰণে চুজ এটা কৰক যে মই অসমৰ এক্সাম দিম নে এছএছচি দিম নে বেংকিং দিম আৰু যিহতে ভাবিছে যে মই এছএছচি দিম লগতে অসম দিম পাৰিব প্ৰিপাৰেশ্যনটো আপোনাৰ এছএছচি ল'ব লাগিব আপুনি অসমৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে এছএছচি এক্সাম দি আছে নেভাৰ পচিবল নহয় কিন্তু ক্লিয়াৰ কৰাটো এছএছচিৰ কাৰণে প্ৰিপাৰেশ্যন কৰক অসমৰ এক্সাম দিয়ক ইট ইজ পচিবল আকৌ মই কি কৈছোঁ বেংকিঙৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন কৰি আছে অসমৰ এক্সাম দি আছে নট পচিবল বেংকিং বেলেগ অসমৰ এক্সাম টোটেলি বেলেগ তো পইণ্ট তিনিটা ধৰিব পাৰিছে হয়তো আপুনি এছএছচি আৰু আসাম গভৰ্ণমেণ্ট প্ৰিপেয়াৰ কৰক এবছলিউটলি ৰাইট আৰু নহ'লে অনলি ফৰ আপুনি বেংকিং কৰক এবছলিউটলি ৰাইট ধৰিব পাৰিছে ডিফাৰেন্সটো তো এতিয়া কেনেকৈ আপোনালোকৰ পঢ়িব লাগিব কি চিলেবাছৰ ওপৰত পঢ়িব লাগিব তাৰে কাৰণে আমি এক্সট্ৰাকৈ অহাকালি বা পৰহিৰ ভিতৰত ভিডিঅ' এটা বনাম আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক আপোনালোকৰ নটিফিকেশ্যন আহি যাব যে আপোনালোকক কি পঢ়িব লাগিব মেথছৰ কাৰণে কোনটো পঢ়িব লাগিব ৰিজনিং কি পঢ়িব লাগিব জিকে কি পঢ়িব লাগিব আমি বেলেগকৈ চেপ্টাৰ ৱাইজ আপোনালোকক ইম্পৰ্টেণ্ট দি দিম যে এইখিনি পঢ়িলে আপোনালোকে অসমৰ এক্সামবিলাক ধুনীয়াকৈ পাছ কৰি যাব আমি স্পেচিয়েলি এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে যে পাৰ্টিকুলাৰলি কি ইউনিট পঢ়িলে আপোনালোকে অসমৰ এক্সাম পাছ কৰি যাব পাৰিব আৰু মই এটা আপোনালোকক চিয়ৰিটি দি ক'ব পাৰোঁ যে আপোনালোকে যদি 6 মান্থ প্ৰিপাৰেশ্যন কৰিছে 6 মান্থ যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰিছে ধুনীয়াকৈ আপোনালোকে অসমৰ এক্সাম ক্লিয়াৰ কৰিব অনলি 6 মান্থ বেছি সময় নালাগে কিন্তু ডাইৰেকশ্যনটো ঠিক ৰাখিব লাগিব আমি যেনেকৈ ক'ম আপোনালোকক তেনেকৈ যাব লাগিব বুজি পাইছে তো আজি আৰু মই ডাঙৰ কৰিব নিবিচাৰোঁ ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আমি আৰু ধুনীয়াকৈ আলোচনা কৰিম যে কিমান সোনকালে আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব পাৰিব উইথ দ্য ডিটেইলছ তো যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব লগতে থকা ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ